হয়, কাইলৈ দেশৰ ৭৭ সংখ্যক গণৰাজ্য দিৱস আৰু দেশজুৰি দেখিবলৈ পোৱা গৈছে গণৰাজ্য দিৱসৰ প্ৰস্তুতি চলিছে। একেদৰে গোৱালপাৰা জিলাতো দেখিবলৈ পোৱা গৈছে পেৰেডৰ অনুশীলন চলিছে আৰু গণৰাজ্য দিৱসৰ প্ৰস্তুতি চলা দেখিবলৈ পোৱা গৈছে। গোৱালপাৰা GTS খেলপথাৰত দেখিবলৈ পোৱা গৈছে ইয়াত প্ৰস্তুতি চলা দেখিবলৈ পোৱা গৈছে আৰু যিহেতু গোৱালপাৰাৰ GTS খেলপথাৰত কেন্দ্ৰীয়ভাৱে ইয়াত গণৰাজ্য দিৱস পালন কৰা হ'ব, তাৰ বাবে এনেদৰে সুন্দৰকৈ গোটেই পেৰেড গ্ৰাউণ্ড সজাই পৰাই তোলা হৈছে আৰু লগতে পেৰেডৰ অনুশীলন চলি থকা দেখিবলৈ পোৱা গৈছে আৰু এইবাৰ প্ৰায় ২৭টাকৈ দলে অংশ লৈছে পেৰেডত। আৰক্ষী CRPF লগতে মহিলা আৰক্ষীৰ দল, গৃহৰক্ষী বাহিনীৰ লগতে স্কুলীয়া যি ছাত্ৰ ছাত্ৰী গোৱালপাৰা জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকল পেৰেডত অংশ লৈছে। প্ৰায় ২৭টাকৈ দলে এইবাৰ যি গোৱালপাৰাৰ যি পেৰেডত অংশ লৈছে, গোৱালপাৰা GTS খেলপথাৰৰ পেৰেডত অংশ লৈছে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে গোৱালপাৰাৰ যি GTS খেলপথাৰত গণৰাজ্য দিৱসৰ প্ৰস্তুতি চলা দেখিবলৈ পোৱা গৈছে আৰু এনেদৰে সুন্দৰকৈ ছাত্ৰ ছাত্ৰীসকল ৰাতিপুৱা আৰু আবেলি এনেদৰে প্ৰতিদিনে ইয়াত গণৰাজ্য দিৱসৰ বাবে অনুশীলন চলাইছে তেওঁলোকে। আৰু ক'ব লাগিব যিহেতু কাইলৈ গণৰাজ্য দিৱস আৰু কালি গণৰাজ্য দিৱসৰ বাবে এনেদৰে অন্তিমটো আখৰা চলাইছে আজিৰ দিনটোত আৰু অন্তিমটো আখৰাত এনেদৰে সকলোৱে ভাগ লোৱা পৰিলক্ষিত হৈছে। পুনৰ কৈছোঁ যিহেতু ইয়াত গোৱালপাৰাৰ CRPF আৰক্ষী বাহিনী, গৃহৰক্ষী বাহিনী, মহিলা আৰক্ষীৰ লগতে গোৱালপাৰাৰ সৈনিক স্কুলৰ দুটাকৈ দল, লগতে গোৱালপাৰা বিভিন্ন শিক্ষানুষ্ঠান মহাবিদ্যালয়ৰ পৰা ইয়াত ছাত্ৰ ছাত্ৰী আহিছে আৰু ইয়াত পেৰেডত অংশ লৈছে। আৰু যিহেতু ক'ব লাগিব গণৰাজ্য দিৱসৰ দিনাখন কোনো ধৰণৰ যেন কুটাঘাতমূলক কাৰ্য সংঘটিত নহয় তাৰ বাবেও আচলতে জিলা প্ৰশাসন কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে, ঠায়ে ঠায়ে নাকা চেকিং কৰি আছে, লগতে গোটেই জিলাখনত যেন কোনো ধৰণৰ কুটাঘাতমূলক কাৰ্য সংঘটিত নহয় তাৰ বাবেও আচলতে জিলা প্ৰশাসনে সম্পূৰ্ণৰূপে সাজু আৰু সুন্দৰকৈ ইয়াত নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। যিকোনো সীমান্তৱৰ্তী অঞ্চল, অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চল, লগতে এই গোটেই অঞ্চলসমূহকো আছো কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা পৰিলক্ষিত হৈছে। আমি গোৱালপাৰাৰ পৰিৱেশটো দেখুৱাইছোঁ, গোৱালপাৰাৰ পৰিৱেশ এনেদৰে পেৰেডৰ পৰিৱেশ দেখুৱাব যত্ন কৰিছোঁ। এনেদৰে সুন্দৰকৈ পেৰেডত ছাত্ৰ ছাত্ৰীসকলে অংশ লৈছে আৰু পেৰেডৰ কিছু দৃশ্য মই দেখুৱাবলৈ যত্ন কৰিছোঁ। আৰু এয়া আমি গোৱালপাৰাৰ GTS খেলপথাৰৰ পৰিৱেশ দেখুৱাইছোঁ। GTS খেলপথাৰত কেন্দ্ৰীয়ভাৱে ইয়াত গণৰাজ্য দিৱস পালন কৰা হ'ব আৰু প্ৰতি বছৰে ইয়াত কেন্দ্ৰীয়ভাৱে গণৰাজ্য দিৱস পালন কৰা হয় আৰু তাৰ বাবে এনেদৰে দেখিবলৈ পোৱা গৈছে অন্তিম বাৰৰ বাবে তেওঁলোকে অনুশীলন চলাইছে ছাত্ৰ ছাত্ৰীসকলৰ লগতে আৰক্ষী বাহিনী, CRPF বাহিনী, মহিলা আৰক্ষী, গৃহৰক্ষী বাহিনী এনেদৰে ইয়াত অন্তিমবাৰৰ বাবে আজি অনুশীলন চলোৱা পৰিলক্ষিত হৈছে। আৰু ইয়াত যিহেতু আজি এই অনুশীলনত ভাগ লৈছে, অনুশীলনত যিহেতু ইয়াত আৰক্ষী অধীক্ষকগৰাকী আহিছে আৰু আৰক্ষী অধীক্ষকগৰাকীক এনেদৰে দেখিবলৈ অভিবাদন জ্ঞাপন কৰা দেখিবলৈ গৈছে, অভিবাদন জনাইছে আৰু পৰিৱেশ দেখুৱাইছোঁ আমি এনেদৰে গোৱালপাৰাৰ। আৰু আৰক্ষী অধীক্ষকগৰাকী যিহেতু আছে আমি তেওঁৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম। ইয়াতে হ'ব দুটা আমাৰ সমজিলা দুখনৰ এখন আগিয়াত এটা দুধনৈ 3 জেগাত হ'ব। তাৰ বাহিৰেও বিভিন্ন অঞ্চলত উলহ মালহেৰে গণৰাজ্য দিৱস উদযাপন কৰিব এইবাৰ। আৰু আমি যিখিনি প্ৰস্তুতি কৰিব লাগে সকলো ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছে, তাৰে নিৰীক্ষণ মই কৰিছোঁ আৰু এই চেক্ৰেটাৰী সকলোলৈ মই গণৰাজ্য দিৱসৰ শুভেচ্ছা জনাইছোঁ। তাত চিকিউৰিটি কেনেকুৱা সেইখিনি নিয়মিত আমাৰ যিখিনি কৰোঁ সেইখিনি আমি কৰি আছোঁ আৰু এনেকুৱা সময়ত আমি যাতে সুকলমে যিটো উদযাপন সেইটো যাতে কোনো ধৰণৰ
বিঘ্নিত নহয় কোনো প্ৰকাৰে। তাৰ ব্যৱস্থাটো আমি যিটো ল'ব লাগে সেইখিনি লোৱা হৈছে। সুকলমে পাৰ হৈ যাব। সকলোৱে ওলাই আহিব লাগে, আমাৰ গণৰাজ্য দিৱস উদযাপন কৰিব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।